যেনেকৈ পশ্চিমবংগত তৃণমূলক নকৰে আৰু যোৱা 21 চনৰ নিৰ্বাচনতে বিজেপিক বহুত ভাল ধৰণেৰে পশ্চিমবংগত জিকিব বুলি কৈছিল, যিটো প্ৰকৃতাৰ্থত নহ'ল। সেই গতিকে মই পূৰ্বৰ বিভিন্ন অনুমানৰ ভিত্তিত এক্সিট পলবিলাকক সিমান এটা গুৰুত্ব নিদিওঁ, এইবাৰো মই দিয়া নাই। কিন্তু অসমৰ জনগণে যে পৰিৱৰ্তন বিচাৰিছিলে এয়া নিশ্চিত। জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিছিল, চাহ জনজাতিয়ে মজুৰি বৃদ্ধি বিচাৰিছিল, ঠিক তেনেকৈ 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছিল। এইবিলাক আপোনালোকে ৰিপৰ্টিং কৰিছে বাস্তৱ। আৰু এইবিলাক যিহেতু ইয়াতে 10 বছৰ ধৰি বিজেপি চৰকাৰ আছিল, বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত অসমৰ জনগণে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে মনা কৰা স্বত্বেও প্ৰতিবাদ কৰিছিল। আৰু সেই প্ৰতিবাদবিলাকেই গণতন্ত্ৰত ভোটলৈ পৰিৱৰ্তন হয়। সেই গতিকে মই যথেষ্ট আশাবাদী অসমৰ ৰাইজে এইবাৰ এটা পৰিৱৰ্তনৰ সপক্ষে বঁটা বলিছিল আৰু সেই বঁটাহত তেওঁলোকে ভোট দিছিল। 4 মে তাৰিখে অসমৰ ৰাইজৰ কাৰণে ভাল ফল আহি আছে। কংগ্ৰেছৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিব গৈ আছোঁ আৰু জুবিন দায়েও ন্যায় পাব 100 দিনৰ ভিতৰত। আৰু অসমৰ ৰাইজে যিটো বিচাৰিছিলে যে অসমত বিজেপিক উৎখাত কৰিব লাগে, সেইটো 4 তাৰিখে প্ৰমাণ হ'ব। চাওক, এক্সিট পলে কৈ আছিলে যে 400 পাৰ নহ'ল। এতিয়া যোনটো বিজেপিৰ চৰকাৰ কৈছিলে সেইটো বিজেপিৰ চৰকাৰ নহয়, এতিয়া NDA চৰকাৰ চলি আছে আৰু যিকোনো সময়ত এই চৰকাৰখন ভাঙিব। আৰু যোনটো এক্সিট পল আহিছে এইটো এক্সিট পল নহয়, এইটো বিজেপিৰ পোল হয়। বিজেপিয়ে যেনেকৈ বিভিন্ন অনুষ্ঠান হয়, আপোনালোকে জানে যে চৰকাৰী এজেঞ্চি বা চৰকাৰী এডত চলে, তেনেকৈ তেওঁলোকে বিভিন্ন অনুষ্ঠানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক সন্তুষ্ট কৰিবলৈ এক্সিট পল দেখাইছে। আৰু আপোনালোকেও জানে যে অসমত বিজেপি চৰকাৰ আৰু এদিনৰ চৰকাৰ আছে। অহা পৰহিলৈ আমাৰ যোনটো এটা চিৰদিনৰ কাৰণে বিজেপি চৰকাৰ, বিজেপি বুলি বস্তুটো অসমৰ পৰা যাব ওলাইছে। অসমৰ যিটো এক্সিট পল দেখিবলৈ পাইছোঁ, এই এক্সিট পল যে সকলো সময়ত ঠিকে থাকিব এই কথাটো মই বিশ্বাস নকৰোঁ। কাৰণ আমি বিগত সময়ত দেখিছোঁ বহুত এক্সিট পল এনেকুৱা আমাৰ বিফল হৈছে, সেইমতে শুদ্ধ হোৱা নাই। গতিকে মই ভাবোঁ এইবাৰ এক্সিট পলে তেনেকুৱা আমাৰ অসমৰ কাৰণে শুদ্ধ নহ'ব। আৰু ঢেকীয়াজুলি সমষ্টিত যিহেতু এইবাৰ মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আছোঁ, গতিকে ঢেকীয়াজুলি এইবাৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে আৰু যথেষ্ট সংখ্যক ৰাইজে এইবাৰ মোক মৰম আশীৰ্বাদ কৰিছে। মই আশা কৰোঁ ঢেকীয়াজুলি সমষ্টিৰ পৰা এইবাৰ মই নিৰ্বাচনত জয়ী হৈ আহিম আৰু ঢেকীয়াজুলি সেৱা কৰিবৰ কাৰণে এটা সুযোগ পাম বুলি মই ভাবিছোঁ। আৰু ঢেকীয়াজুলিৰ মানুহে এইবাৰ বিচাৰিছে যে আমাৰ এগৰাকী স্থানীয় প্ৰাৰ্থী আমাক লাগে বা প্ৰতিনিধি লাগে বুলি তেওঁলোকে এইবাৰ নিৰ্বাচনত ৰাইজে মনৰ ইচ্ছা প্ৰকাশ কৰিছিল। আৰু মই ভাবোঁ এইবাৰ নিৰ্বাচনত মোকে তেওঁলোকে আশীৰ্বাদ কৰিছে বুলি মোৰ অনুভৱ আছে। গতিকে এইবাৰ নিৰ্বাচনটো মোৰ কাৰণে খুব মংগল হৈছে আৰু খুব ভাল হৈছে বুলি মোৰ অনুভৱ হৈছে। আৰু এক্সিট পলটো অসমৰ কাৰণে মই ভাবোঁ এইবাৰ প্ৰযোজ্য নহ'ব। এইবাৰ আমাৰ কংগ্ৰেছৰ নেতৃত্বত অসমৰ চৰকাৰ হ'ব, এয়ে মোৰ ক'ব লগা আছে। নাই, চাওক, এক্সিট পলে কেতিয়াও কংগ্ৰেছক সমৰ্থন নকৰে, যেনেকৈ পশ্চিমবংগত তৃণমূলক নকৰে। আৰু যোৱা 21 চনৰ নিৰ্বাচনতে বিজেপিক বহুত ভাল ধৰণেৰে পশ্চিমবংগত জিকিব বুলি কৈছিল, যিটো প্ৰকৃতাৰ্থত নহ'ল। সেই গতিকে মই পূৰ্বৰ বিভিন্ন অনুমানৰ ভিত্তিত এক্সিট পলবিলাকক সিমান এটা গুৰুত্ব নিদিওঁ, এইবাৰো মই দিয়া নাই।